নমস্কাৰ, আজি আন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ আৰম্ভণি। ইয়াৰ আগতে আমি জানিব লাগিব যে কেনেকৈ ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত হৈছে। এতিয়া আমি আৰম্ভ কৰোঁ। পৃথিৱীত সৰ্বপ্ৰথম মৌলিক অধিকাৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছিলে আমেৰিকা যুক্তৰাষ্ট্ৰ 1791 চনত। তেতিয়া এই অধিকাৰক বিল অফ ৰাইট নামে জনা গৈছিল। যদিও ইংলেণ্ডৰ ৰজা মেগনা কাৰ্টা নামেৰে 1215 চনত মৌলিক অধিকাৰ প্ৰদান কৰিছিল, কিন্তু লিখিত ৰূপে কেতিয়াও সংবিধানত অন্তৰ্ভুক্ত কৰা নাছিল। ইয়াৰ বহু বছৰ পিছত ভাৰতৰ নাগৰিকসকলৰ বাবে মৌলিক অধিকাৰৰ প্ৰথম দাবী উত্থাপন হৈছিল 1895 চনত, যাক আমি স্বৰাজ বিল বুলি জানো। ইয়াৰ পিছত 1948 চনত 10 ডিচেম্বৰ তাৰিখত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সাৰ্বজনীন ঘোষণা কৰাৰ লগতে সকলো সদস্য ৰাষ্ট্ৰক নিজৰ সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছত ভাৰতীয় সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহ প্ৰকাশ কৰে। ইয়াৰ বাবে মৌলিক অধিকাৰ আৰু সংখ্যালঘু বিষয়ক পৰামৰ্শদাতা কমিটি গঠন কৰা হয়। ইয়াৰ সভাপতি আছিল চৰ্দাৰ বল্লভভাই পেটেল। লগতে মৌলিক অধিকাৰ উপ সমিতিৰ সভাপতি আছিল জে.বি. কৃপলানী। মৌলিক অধিকাৰ সংবিধানৰ ৩য় ভাগত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু অনুচ্ছেদ 12ৰ পৰা 35 লৈকে অন্তৰ্ভুক্ত হৈ আছে। সংবিধানৰ 3য় ভাগ বা ফাণ্ডামেণ্টেল ৰাইটক ভাৰতীয় সংবিধানত মেগনা কাৰ্টা বুলি জনা যায়। সংবিধানৰ আৰম্ভণিৰ পৰা মুঠ মৌলিক অধিকাৰ আছিল 7টা, কিন্তু এতিয়া মৌলিক অধিকাৰ সংবিধানত 6টা আছে। সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰৰ পৰা আঁতৰোৱা হ'ল 44তম সংবিধান সংশোধনী আইনৰ জৰিয়তে চন 1978। এতিয়া সম্পত্তিৰ অধিকাৰ হৈছে আইনগত অধিকাৰ লিগেল ৰাইট আৰু বৰ্তমান সংবিধানত 300A অনুচ্ছেদত আছে। আজি ইমানে। সকলোলৈ ধন্যবাদ। অনুগ্ৰহ কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।